এটা ডাঙৰ উপহাৰ দিম সেপ্টেম্বৰটো মনত ৰাখিম আৰু আগলৈ কি দিব পাৰো চিন্তা কৰি ফেব্ৰুৱাৰী মাহত মনত আছে না কোন মাহ বুলি কলো কোন মাহ এই পিছৰ ফালে কোৱা নাই কোন মাহ ফেব্ৰুৱাৰী মাহটো মনত ৰাখিব সেপ্টেম্বৰৰ পইচাটো মোৰ লগত আছে এতিয়া ঠিক আছে আৰু ফেব্ৰুৱাৰী মাহত আপোনালোকক মই আৰু এটা ডাঙৰ উপহাৰ আপোনালোকক মই দিম কি দিম মই আজি নকওঁ অকনমান এটো মোৰ তাত থাকি যাওক মই নিজে নিজে ফেব্ৰুৱাৰী মাহত হঠাৎ আপোনালোকক কম যে মাসকল আজি আহক এটো আপোনালোকক দি আছো হ'ব গতিকে ফেব্ৰুৱাৰী মাহত আপোনালোকক আমি আৰু এটা ডাঙৰ উপহাৰ দিবৰ কাৰণে গৈ আছো লগতে আৰু এটা কথা আপোনালোকক ক'ব খোজো অৰুণোদয় 3 সংখ্যা বাঢ়িলে সংখ্যাৰ লগত আঁচনিও বাঢ়িব লাগিব সেই কাৰণে আমি কৈছো যে 1 নৱেম্বৰৰ পৰা আমি এটা নতুন আঁচনি আৰম্ভ কৰিম ৰেশন কাৰ্ড সকলোৰে আছে না নাই হাত ডাঙকচোন আমাৰ বুথটো হাত ডাঙক জুনে জুনে চাই আছে আমাক ৰেশন কাৰ্ড আছে না নাই সকলোৰে বঢ়িয়া এই ৰেশন কাৰ্ডত আমি কি পাইছিলো এতিয়ালৈকে আমি ৰেশন কাৰ্ডত চাউল পাইছিলো 1 নৱেম্বৰৰ পৰা ৰেশন কাৰ্ডত আমি আপোনালোকক দালি নিমখ আৰু চেনি কম দামত দিয়া আমি আৰম্ভ কৰিম 1 তাৰিখৰ পৰা চাউলৰ লগতে দালি নিমখ আৰু চেনিও আপোনালোকে কম দামত পোৱা আৰম্ভ কৰিব কি বাকি থাকিলে গ্যাস বাকি থাকিলে আৰু মিঠাতেল বাকি থাকিলে হয় না নহয় কি বাকি থাকিলে গ্যাস আৰু মিঠাতেল হয় না নহয় এতিয়া কাৰ কাৰ ঘৰত গ্যাসৰ কানেকশন আছে হাত ডাঙক সকলোৰে আছে এতিয়া আমি যে আপোনালোকক গ্যাসৰ ফৰ্মখন দিছিলো ফিলআপ কৰিলে না নাই আপোনালোকে কোনে কোনে ফিলআপ কৰা নাই হাত ডাঙকচোন ঠিক আছে আপোনালোকে আমাক গ্যাসৰ ফৰ্মখন ফিলআপ কৰি দিয়ক তেতিয়া কি হ'ব যেতিয়া আপোনালোকে গ্যাস কিনিব আপোনালোকৰ বেংক একাউণ্টত মই আৰু 250 টকা পুটুক কৰি দি দিম হ'ব 950 টকা গ্যাসৰ দাম 250 টকা চৰকাৰে দিলে 700 টকা হ'ব আৰু 550 টকাৰ গ্যাসৰ দাম চৰকাৰে 250 টকা দিলে 300 টকা হ'ব সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম গ্যাসৰ প্ৰপত্ৰখন অতি সোনকালে আপোনালোকে আমাক পূৰণ কৰি দিয়ক যাতে আমি সোনকালে গ্যাসৰ পইচাও আপোনালোকক দিব আৰম্ভ কৰিব পাৰো তাৰ মানে 1250 অৰুণোদয় পাব 250 টকা গ্যাসৰ কাৰণে পাব কিমান হল তেতিয়া হলে দুইটা যোগ কৰিলে কিমান হল 1500 হল হয় না নহয় এতিয়া বাকি থাকিলে মিঠাতেলটো অহাবাৰ মোক ভোট দি জিকাই দিয়ক মিঠাতেলটো কৰি দিম হ'ব হ'ব না নহব এতিয়া আপোনালোকে চাওক লৰাৰ এডমিশন ছোৱালীৰ এডমিশন কোনে কৰে চৰকাৰে কৰি দিয়ে দিয়ে না নিদিয়ে লৰাৰ এডমিশন ছোৱালীৰ এডমিশন চৰকাৰে কৰে ছোৱালীক কোনে পঢ়ুৱাই মামাই পঢ়ুৱাই হয় না নহয় ছোৱালীক মামাই পঢ়ুৱাই সাইকেল কোনে দিয়ে মামাই দিয়ে স্কুটি কোনে দিয়ে মামাই দিয়ে লগতে বিনামূলীয়া চাউল আমাৰ ডাঙৰ মামা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিয়ে হয় না নহয় চাউল দিয়ে আৰু বেমাৰ হলে চিকিৎসাৰ কাৰণে ৰেশন কাৰ্ডত 5 লাখ টকালৈকে সুবিধা দিয়ে আমি অৰুণোদয় দিলো লগতে
দালি নিমখ চেনিৰ দাম কমাই দিলো গেছতো 250 টকা দিলো মিঠাতেলটো বাকি ৰাখি থৈ দিলো অহা বাৰলৈকে মিঠাতেলটো হৈ যাব এতিয়া আপোনালোকক মই দুটা অৰুণোদয় আঁচনিৰ বিষয়ে ক'ব খুজিছো অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয় সৰকাৰে দি দিয়ে টকাটো মাজত পৰি থাকে একাউণ্টলৈকে নাযায় কিয় একাউণ্টটো KYC হোৱা নাই আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়া হলে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপাই গৈ এইটো হল 1 নম্বৰ 2 নম্বৰ অৰুণোদয় নামৰ বাবে আপোনালোকে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় সৰকাৰক জনাব তেতিয়া আমি নতুন নম্বৰটো আমাৰ লিষ্টত সোমাই লম তৃতীয়তে আজিলৈকে আমাৰ কোনো অফিচাৰ নাছিলে অৰুণোদয় নাপালে আমি ক'ত যাম এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব যদি মাহত টকা নাহে ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব তৃতীয়তে এটা আমি ফোন নম্বৰ দিম আপোনালোকক যদি ব্লকত যাবৰ কাৰণেতো কষ্ট হ'ব গাঁৱৰ পৰা এই ফোন নম্বৰটোতো আপোনালোকে ফোন কৰি ক'ব পাৰিব যে মোৰ নাম অমুক মই অৰুণোদয় পাই আছিলো যোৱা মাহত অৰুণোদয় টকা সোমোৱা নাই তেতিয়া হলে আমি লগে লগে এই অৰুণোদয়ৰ একাউণ্টটো চেক কৰি আপোনালোকক ঠিক কৰি দিম সেই কাৰণে অৰুণোদয় যিটো নম্বৰ আপোনালোকে বাতৰি কাকত বা টিভিত পাব যদি কোনোবা মাহত অৰুণোদয় নাপায় লগে লগে আপোনালোকে আমাক জনাব আৰু এটা মই কথা ক'ব খুজো মানুহ মানে মৰণশীল ধৰি ললো মোৰ মাৰ নামত মোৰ আইতাৰ নামত অৰুণোদয় আছে কিবা কাৰণত আইতাৰ মৃত্যু হল বুৱাৰীয়েটো অৰুণোদয়টো পাব লাগিব কাৰণ একাউণ্টটো আইতাৰ নামতহে আছে এই নম্বৰটোত আপোনালোকে ফোন কৰি দিলে যে মোৰ হাহুমাৰ মৃত্যু হল এতিয়া অৰুণোদয়টো মোৰ নামত দি দিয়ক সেইখিনি কামো আমি আপোনালোকৰ কাৰণে কৰি দিম যাতে পৰিয়ালটো অৰুণোদয়ৰ পৰা বঞ্চিত হৈ থাকিব নালাগে আৰু সবচে ডাঙৰ কথা ফেব্ৰুৱাৰী মাহলৈকে একাউণ্ট ধুনীয়াকৈ ৰাখিব কাৰণ ফেব্ৰুৱাৰীত এটা মৰমৰ উপহাৰ এটা সোমাব গৈ আছে কোন মাহত সোমাব গতিকে ফেব্ৰুৱাৰী মাহলৈকে আপোনালোকে একদম যাতে একাউণ্টটো ধুনীয়া হৈ থাকে আপোনালোকে চাই এই যে মৰম এই যে সন্মান আজি যে আমি তোমালোকক ইয়াক সন্মান দিম এই সন্মানে তোমালোকৰ দায়িত্ব বঢ়াই তুলিব কি দায়িত্ব বঢ়িব আমাৰ নতুন প্ৰজন্মক উঠি অহা ল'ৰা ছোৱালীক আমি ঝুমুৰ শিকাব লাগিব সকলোকে তোমালোকে যেনেকৈ ইয়াত নাচিলা আপোনালোকে যেনেকৈ নাচিলে তেনেকৈ আমাৰ ভাইটি ভন্টি সকলেও ঝুমুৰ যাতে শিকিব পাৰে নাচিব পাৰে লগতে আমি সকলোৱে আমাৰ ল'ৰা ছোৱালীক আমি ঝুমুৰৰ লগতে আমি বিহু নাচিব শিকাম
আৰু আটাইতকৈ ডাঙৰ কথা তেওঁলোকে যাতে কোনো কাৰণতে শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ বাবে আমি সকলোৱে এজন এজন চৰকাৰৰ প্ৰতিনিধি হিচাপে বাগানত আমি কাম কৰিম আমি বাগানলৈ গৈ আমাৰ ভাইটি ভণ্টিসকল স্কুললৈ যাব চাহৰ লগত আমি বেছি নিমখ নাখাম যাতে আমাৰ দেউতাসকলৰ ব্লাড প্ৰেছাৰ হ'ব নোৱাৰে আৰু আমাৰ সকলোৱে কম বয়সতে আমি বিয়া নহওঁ আৰু আমাৰ সমাজখনক আমি আধুনিক কৰি ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰেৰে আমি বাগিচাৰ লাইন বিলাক আমি সজাই পৰাই তুলিম যাতে অসম দেশত আমি অকল চাহ বাগিচাত এটি কলি দুটি পাত উঠাবৰ কাৰণে আমি অহা নাই আমি চাহ বাগিচাত গৈ আমি চাহ পাতো তুলিম আৰু লগতে ডাক্তৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ বিজ্ঞানী হৈ আমি অসমখনকো সেৱা কৰিম আমাৰ অসম মাতৃক আমি সেৱা কৰিম এয়া আমাৰ সংকল্প হ'ব লাগিব আমি ল'ব পাৰিম নে নাই এনেকুৱা সংকল্প আমি সকলোৱে লগ হৈ আমাৰ বাগিচাৰ সমাজখনক আমি আগুৱাই লৈ যাব পাৰিম নে নোৱাৰিম আজি মই তোমালোকক আপোনালোকক এই কাৰণে ইয়ালৈ মাতিছিলো যাতে আমাৰ ওপৰত আমি দায়িত্ববিলাক ল'ব পাৰো আমি নিজকে একোজন সমাজৰ পথ প্ৰদৰ্শক হিচাপে নিৰ্মাণ কৰিব পাৰো আমি সকলোৱে সমাজখনক যাতে এটা নতুন ৰাস্তা দেখুৱাব পাৰো আৰু আমাৰ সমাজখনক আমি যাতে আগুৱাই লৈ যাব পাৰো আৰু সেই কাৰণে আজি আমাৰ অসমৰ সকলো মন্ত্ৰী ইয়াতে আছে এজন দুজনক বাদ দি কিয় আছে সকলোৱে তোমালোকক আপোনালোকক সন্মান দিবৰ বাবে ইয়াত আজি সকলো উপস্থিত আছে তাৰ মানে আমি তোমালোকক কিমান গুৰুত্ব দিও আমি তোমালোকক কিমান মৰম কৰো আমি তোমালোকক আমাৰ অভিমানৰ প্ৰতীক হিচাপে গণ্য কৰো যাতে তোমালোক সকলোৱে লগ লাগি আমাৰ চাহ বাগিচাৰ সমাজখনক বহু দূৰ আমি আগুৱাই লৈ যাব পাৰো আৰু আমাৰ অসম মাতৃক আমি যাতে সকলো ফালৰ পৰা সুজলা আৰু সুফলা কৰি তুলিব পাৰো মোৰ স্পষ্ট কথা আমি আপোনালোকক প্ৰথম পৰ্যায়ত 10,000 টকা দিম দ্বিতীয় পৰ্যায়ত আমি আপোনালোকক 25,000 টকা দিম আৰু তৃতীয় পৰ্যায়ত আমি আপোনালোকক 50,000 টকাকৈ আমি আপোনালোকক আগবঢ়াম আমি কেনেকৈ পাম 25,000 টকা আমি কেনেকৈ পাম 50,000 টকা আমি কেনেকৈ পাম আজি আমি আপোনালোকক 10,000 টকা দিম আৰু 10,000 টকাটো লৈ আমি সকলোৱে এটা মোবাইল কিনি লম কোনে কোনে কিনিব মোবাইল কোনে কোনে কিনিব হাত ডাঙক মোবাইল আচ্ছা কোনে কোনে নিকিনে হাত ডাঙক এতিয়া আচ্ছা বুজিলো তাৰ মানে আপোনালোকে বুজি পালে যে এই 10,000 টকাটো মোবাইল ফোনৰ কাৰণে নহয় মোৰ এটা মই অভিজ্ঞতা কম মই বিহালীত গৈছিলো তেতিয়া প্ৰথম আৰম্ভণি 10,000 টকাকৈ বিলালো ষ্টেজৰ পৰা নামি আহোতে এগৰাকী মায়ে মোৰ লগত সেলফি উঠিলে ফোনটো বেয়া আছিলে ফটোটো নুঠে মই কলো খুৰী ফোনটো কেমেৰাটো ঠিক নহয় নেকি বলে আজিয়ে বদলাই লম টকা পালো নহয় তাৰ মানে তেতিয়া মহিলাসকলে বুজা নাছিলে যে মহিলা উদ্যমিতাটো কি বহুতে মোক খুদে গছ ৰুলো 10,000 টকাটো আহাই নাই দেখোন গছ ৰুবৰ কাৰণে আমি 10,000 টকা দিয়া নাই আমি কিয় দিছো
যে আপোনালোকক লাহে লাহে এটা পৰিৱেশলৈ লৈ যোৱা অকণমান এডাল গছ ৰুলো ছোৱালীজনীক স্কুলত পঠিয়ালো আৰু লগতে কলো যে 3টাতকৈ বেছি বাচ্চাৰ জন্ম নিদিব হয়নে নহয় এতিয়া যাৰ 8টা 9টা আছে তেওঁলোকে আঁচনি পোৱা নাই আৰু কাৰণ 8টা 9টা থাকিলে কেনেকৈ উৎপাদনমুখী কাম কৰিবতো নোৱাৰে সেইকাৰণে আমি নিয়ম কৰিলো যে 3টা সন্তানৰ মাতৃসকলকে এই আঁচনি আমি দিম যাতে ল'ৰা ছোৱালীক পঢ়াবও পাৰে আৰু উৎপাদনমুখী কামো কৰিব পাৰে আজি এই 3টা কথা হোৱাৰ পিছত আমি আপোনালোকক 10,000 টকাৰ চেক দিম এই 10,000 টকা আমি কেনেকৈ খৰচ কৰিম 3টা নিয়ম আছে আপোনালোকক মই এই কাৰণে কৈছো যে অহা 6 মাহ 7 মাহত আমি আপোনালোকৰ ঘৰত আকৌ পৰীক্ষা কৰিম যে এই 10,000 টকাটো আমি কি কামত খৰচ কৰিলো প্ৰথম আমাৰ এটা গ্ৰুপ আছে 10,000 টকাটো আমি যদি গ্ৰুপত জমা দিও আমাৰ 1 লাখ টকা হ'ব আৰু 1 লাখ টকাটো যদি বেংকে দেখা পায় আমাক আৰু 1 লাখ টকা লোন দিব তাৰ মানে আমি গ্ৰুপত টকাটো যদিও চেক আমি মহিলাৰ নামত দিম কিন্তু মহিলাসকলে ইচ্ছা কৰিলে 10,000 টকাটো আমি আমাৰ গ্ৰুপত জমা দিব পাৰো আৰু গ্ৰুপৰ আমি ব্যৱসায় আগবঢ়াই লৈ যাব পাৰো এইটো হল 1 নম্বৰ কিছুমানে ক'ব যে নহয় আমাৰ গ্ৰুপৰ বহি বেলেগ গ্ৰুপৰ একাউণ্ট বেলেগ গতিকে এই টকাটো আমি গ্ৰুপত নিদিও ভাল কথা আমি যদি গ্ৰুপত নিদিও টকাটো দি আমি কি কৰিম যিকোনো এটা ব্যৱসায় আমি আৰম্ভ কৰিম ছাগলী হওক কুকুৰা হওক আমাৰ হাল হওক বা আন সৰু খুৰা দোকান যাৰ য'ত আছে আমি তেনেকৈ কিবা এটা নতুন ব্যৱসায়ত আমি 10,000 টকাটো খৰচ কৰিম তৃতীয় যে মই কিবা এটা যদি কৰিব যাওঁ 10,000 টকাটো যথেষ্ট নহয় গতিকে 10,000 টকা দি মই যদি কিবা এটা কৰো মই হয়তো সফল নহম মই কি কৰিব পাৰো যে মোৰ স্বামীৰ ইতিমধ্যে এটা ব্যৱসায় আছে স্বামীৰ দোকান আছে স্বামীয়ে আন কিবা ব্যৱসায় কৰে স্বামীৰ ব্যৱসায়টো যদি আমি এই 10,000 টকাটো লগাই দিও তেতিয়াও আমি কিছুদিন পিছত চৰকাৰক ক'ব পাৰিম যে এই টকাটো মই মোৰ হাজবেণ্ডৰ বা স্বামীৰ ব্যৱসায়ত খৰচ কৰিছো মানে মই 3টা ৰাস্তা আপোনালোকক দেখুৱাইছো প্ৰথম গ্ৰুপৰ জৰিয়তে দ্বিতীয় নিজে আৰু তৃতীয় হল মোৰ স্বামীৰ ব্যৱসায়ত এই 10,000 টকাটো আমি খৰচ কৰিলো কাৰণ আমি বিশ্বাস কৰো যে এখন ঘৰ স্বামী আৰু স্ত্ৰীৰ সহযোগতহে এখন ঘৰ আগবাঢ়ি যাব পাৰে শ্ৰদ্ধাৰ আই মাতৃসকল